হৈছে তো SSLC যিসকলে কেণ্ডিডেট আছে তো তেওঁলোকৰ ৰিজাল্টটো আজি ডিক্লেয়াৰ কৰিব আৰু ক'ৰ পৰা চেক কৰিব লাগিব আপোনালোকক সম্পূৰ্ণখিনি জনাই আছোঁ এইটো ভিডিঅ'ত তো SSLC ৰিজাল্ট আজি আপোনালোকক ডিক্লেয়াৰ কৰিব চ' আপোনালোকৰ তো 8টা বজাত আপোনালোকৰ ন'টিফিকেশ্যন ইছ্যু কৰিব তাৰপিছত 10টা 15ত আপোনালোকৰ ৰিলিজ অফ দ্য প্ৰেছ নোট তো যিটো আপোনালোকৰ প্ৰেছ নোট থাকে সেইটো 10টা 15 বজাত ৰিলিজ কৰিব তাৰপিছত আপোনালোকৰ যিটো ফাইনেল ৰিজাল্ট যিটো হয় অৰ্থাৎ আপোনালোকৰ মাৰ্কশ্বিট সহ আপোনালোকে যিটো ৰিজাল্ট আপোনালোকে হয় সেই ৰিজাল্টখন আপোনালোকে 10টা 30 বাজিত অৰ্থাৎ 10:30টা মানত আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব আৰু ৰিজাল্টটো চেক আপোনালোকৰ চেবাৰ যিটো অফিচিয়েল ৱেবছাইট হয় তাৰ পৰা আপোনালোকে চেক কৰিব পাৰিব তো কেনেকৈ চেক কৰিব পাৰিব আপোনালোকক মই অলপ পিছতে আপোনালোকক ডেমো ভিডিঅ' দি আছোঁ চ' আপোনালোকে তাৰ কাৰণে অকণমান ৱেইট কৰিব তো এইখিনি আছিলে ইনফৰমেশ্যন চ' আজি আপোনালোকৰ ৰিজাল্ট যিহেতু ডিক্লেয়াৰ কৰিব 10:30 বাজিত চ' আপোনালোকে এইখিনি আপোনালোকে ৱেইট কৰিব লাগিব তো